নমস্কাৰ পিআই আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস দেওবাৰে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পুৱা পতাকা উত্তোলনৰ পিছতে ৰূপালী জয়ন্তী মহোৎসৱ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে এনেদৰে দেওবাৰে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পুৱা পতাকা উত্তোলনৰ পিছতে ৰূপালী জয়ন্তী মহোৎসৱ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি দিনৰ 11 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে এই কাৰ্যসূচীতে বিদ্যালয়খনৰ পৰা চিকিৎসা অভিযন্তা বিষয়ত পঢ়িবলৈ সুবিধা লাভ কৰা কেইবাগৰাকী প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জনোৱা হয় আনপিনে বিধায়কৰ পুঁজিৰে 3 লাখ টকা অনুদানেৰে নিকেতনখনৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী নৱ কুমাৰ দলে এনেদৰে দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত হয় পতাকা উত্তোলনৰ পিছতে ৰূপালী জয়ন্তী মহোৎসৱ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি দিনৰ 11 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে এই শোভাযাত্ৰা অনুষ্ঠানত এই কাৰ্যসূচীতে বিদ্যালয়খনৰ পৰা চিকিৎসা অভিযন্তা বিষয়ত পঢ়িবলৈ সুবিধা লাভ কৰা কেইবাগৰাকী প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জনোৱা হয় আনপিনে বিধায়কৰ পুঁজিৰে 3 লাখ টকা অনুদানেৰে নিকেতনখনৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী নৱ কুমাৰ দলে এই বছৰ 2021 বৰ্ষত 25 বছৰত আৰম্ভ হৈছে এই 25 বছৰ উপলক্ষে আমাৰ নিকেতনৰ ৰূপালী জয়ন্তী শুভাৰম্ভণ অনুষ্ঠান আজি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে পুৱা 7 বজাত আমাৰ বৃক্ষৰোপণ স্বচ্ছতা ইত্যাদি কাৰ্যসূচী আছিল এই কাৰ্যসূচীৰ পাছতে আমাৰ নিকেতনৰ হায়াৰ ছেকেণ্ডাৰী খাবৰ ভৱন নিৰ্মাণ আৰু লগতে প্ৰাক অংকুৰ শ্ৰেণী অৰ্থাৎ মৌকুহৰ শ্ৰেণীকোঠা নিৰ্মাণৰ ভৱন নিৰ্মাণৰ আধাৰশিলা ইতিমধ্যে হৈছে এই আধাৰশিলা স্থাপন কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক মাননীয় নৱ কুমাৰ দলেদেৱ আহি ইতিমধ্যে আমাৰ ভৱনৰ আধাৰশিলা অনুষ্ঠান হৈ গৈছে লগতে আমি এটা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও আজি আয়োজন কৰিছোঁ এই 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ সফল সামৰণি হৈছে এই শোভাযাত্ৰা নিকেতনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা প্ৰাক্তন ছাত্ৰ মাতৃভাৰতী আৰু সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰিছে আপোনাৰ প্ৰায় 2,500 মানুহৰ এটা শোভাযাত্ৰা আপোনালোকে দেখিলে আমাৰ যি ৰূপালী জয়ন্তী কাৰ্যসূচী এই কাৰ্যসূচী যিহেতু বৰ্ষজোৰা হ'ব বৰ্ষজোৰা কাৰ্যসূচী আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ আমাৰ নিকেতনত এই বছৰ এজন ছাত্ৰই মেডিকেলত ছিট পাইছে স্কুল পঢ়াই আৰু 2জন ছাত্ৰই ইতিমধ্যে ইঞ্জিনিয়াৰিঙত ছিট পাইছে তেওঁলোককো আমি আজি এই অনুষ্ঠানতে সম্বোধনা জ্ঞাপন কৰিছোঁ বছৰজোৰা কাৰ্যসূচী হিচাপে আমি প্ৰায় 10-15টামান কাৰ্যসূচী ঠিক কৰিছোঁ এই কাৰ্যসূচীসমূহ ইতিমধ্যে আমাৰ যি কৰ্ণধাৰ কমিটি আৰু উদযাপন কমিটি আছে উদযাপন কমিটিৰ লগত আমি আলোচনা কৰি ঠিক কৰাৰ পাছত আপোনালোকৰ আগত কৰা সেই বছৰজোৰা প্ৰতি মাহতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি থাকিব এই বছৰ